মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ নবোদয় এক্সামৰ বাবে ইম্পৰ্টেণ্ট ভাষা জ্ঞানৰ আন কেইটামান কুৱেশ্যন। এইবাৰ পৰীক্ষাত এনেধৰণৰ কুৱেশ্যনে আহিব, গতিকে মনোযোগেৰে ভিডিঅ'টো শেষলৈকে তোমালোকে চাই যাবা, ঠিক আছে। এতিয়া চোৱা, এটা আমাক দফা দিছে, এই দফাটোত আমাক মেকুৰীৰ বিষয়ে ধুনীয়াকৈ দি থোৱা আছে। মেকুৰীৰ বিষয়ে আমি কি দিয়া আছে মনোযোগেৰে আমি পঢ়ো আহা, তাৰপিছত আমি ইয়াৰ কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটাৰ উত্তৰ উলিয়াবলৈ আমি চেষ্টা কৰিম, ঠিক আছে। এতিয়া তোমালোকে চাই চোৱা, মেকুৰী এবিধ চাৰিঠেঙীয়া জন্তু, অৰ্থাৎ মেকুৰীৰ ঠেং কিমানখন? 4খন। মেকুৰী নিশ্চয় তোমালোকে দেখিবলৈ পাইছা, হয়নে? আৰু মেকুৰী মনত ৰাখিবা, ঘৰচীয়া মেকুৰীও আছে আৰু বনৰীয়া মেকুৰীও আছে। ঘৰচীয়া মেকুৰী মানে যি ঘৰত মানে যি পোহনীয়া, হয়নে? আৰু বনত থাকে যি এইবোৰ বনৰীয়া, ঠিক আছে। গতিকে নেক্সট চোৱা, মেকুৰী বগা, মুগা, ক'লা, পখৰা, ধোঁৱা বৰণীয়া নানা বৰণৰ থাকে। অৰ্থাৎ মেকুৰী বিভিন্ন বৰ্ণৰ থাকে, বগাও থাকে, মুগা বৰ্ণৰো থাকে, ক'লাও থাকে, পখৰাও থাকে বা ধোঁৱা বৰণীয়াও থাকে। ইয়াৰ গাটো কোমল নোমেৰে আৱৰা, আৰু মেকুৰীৰ গাটো চাবাচোন কি ধুনীয়া কোমল, হয়নে? মেকুৰীৰ মুখখনো ঘূৰণীয়া, তাৰ দুয়ো কাষে দীঘল গোফো থাকে। ইয়াৰ কাণ দুখন থিয় আৰু এডাল দীঘল নেজ থাকে। চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল। মেকুৰীয়ে আন্ধাৰতো দেখা পায়। মেকুৰীৰ প্ৰতিখন ঠেঙৰ হাতোৰাত 5টাকৈ চোকা নখো আছে। চিকাৰৰ সময়ত এই নখসমূহ ব্যৱহাৰ কৰে। মেকুৰীয়ে বৰ কৌশলেৰে চিকাৰ কৰিব জানে। সৰু সুৰা জন্তু, নিগনি আদি সহজে ধৰিব পাৰে। মেকুৰী দেখিবলৈ বাঘৰ দৰে। দেখো এইখিনি কি কৈছে যে মেকুৰীৰ চাৰিঠেঙীয়া জন্তু, অৰ্থাৎ মেকুৰীৰ 4খন ঠেং থাকে। লগতে মেকুৰী বিভিন্ন কালাৰৰ থাকে, বৰ্ণৰ থাকে, যেনে বগা, মুগা, ক'লা, পখৰা আদি বিভিন্ন বৰ্ণৰ থাকে। আৰু মেকুৰীৰ গোটেই দেহটো কোমল নোমেৰে আবৃত। লগতে মেকুৰীৰ যিখন মুখ, সেইখন মুখখন কেনেকুৱা? ঘূৰণীয়া। লগতে তোমালোকে চাবাচোন, মন কৰিবা, মেকুৰী দেখিলে দুকাষে কি থাকে? দীঘল গোফ থাকে। আৰু মেকুৰীৰ কাণ দুখন থিয় আৰু পাছফালে এডাল কি থাকে? ধুনীয়া নেজো থাকে। চকু দুটা ধুনীয়া ঘূৰণীয়া আৰু উজ্জ্বল। আৰু মেকুৰীয়ে তোমালোকে চাবাচোন, মেকুৰীয়ে আন্ধাৰতো দেখা পায়, যেতিয়া লাইট অফ থাকে বা ৰাতিৰ সময়তো মেকুৰীয়ে দেখা পায়। আৰু মেকুৰীৰ প্ৰতিখন ঠেঙৰ হাতোৰাত 5টাকৈ চোকা নখ আছে। আৰু যেতিয়া চিকাৰ কৰে, ঠিক আছে, চিকাৰৰ সময়ত সেই নখসমূহ ব্যৱহাৰ কৰে। আৰু মেকুৰীয়ে বৰ কৌশল খটুৱাই চিকাৰ কৰিবলৈ জানে। সৰু সুৰা যিবোৰ জন্তু আছে, নিগনি আছে, সেইবোৰ অতি সহজে মেকুৰীয়ে ধৰিব পাৰে আৰু গৃহস্থৰ তেনেকৈ উপকাৰ সাধন কৰে। আৰু মেকুৰীটো দেখিবলৈ কেনেকুৱা? বাঘৰ দৰে, বাঘৰ নিচিনা। নেক্সট চোৱা, মেকুৰী হৈছে মাংসাহাৰী, অৰ্থাৎ মাংস খাই ভাল পায়, ঠিক আছে। ই বেছিকৈ মাছ, ভাত, গাখীৰ আদি খায়। এন্দুৰ, নিগনি আদি ধৰিও খায়। চাবাচোন, যাৰ ঘৰত এন্দুৰ, নিগনি আদি বেছি থাকে, তেওঁলোকক কি পুহিবলৈ পৰামৰ্শ দিয়ে? তেওঁলোকক মেকুৰী পুহিবলৈ পৰামৰ্শ দিয়ে। কিহৰ কাৰণে? কাৰণ মেকুৰীয়ে এন্দুৰ, নিগনি আদিবোৰ খাই গৃহস্থৰ উপকাৰ সাধন কৰে। মাছ আৰু গাখীৰ মেকুৰীৰ প্ৰিয় খাদ্য। ই কোমল আৰু লগা ঠাইত শুবলৈ ভাল পায়। সেইবাবে ছাই, তুঁহ আদিত মেকুৰী বেছিকৈ শুৱে। মতা মেকুৰীক বুন্দা বুলি কোৱা হয় আৰু মাইকী মেকুৰীক বুন্দি বা জাই বোলে। জাই মেকুৰীয়ে এবাৰত, অৰ্থাৎ জাই মেকুৰী মানে কি? মাইকী মেকুৰী, ঠিক আছে। মাইকী মেকুৰীয়ে এবাৰত 4ৰ পৰা 5টাকৈ পোৱালি দিয়ে। আৰু পোৱালীয়ে মাকৰ গাখীৰ খাই ডাঙৰ হয়, অৰ্থাৎ স্তন্যপায়ী প্ৰাণী। মেকুৰীৰ ঘ্ৰাণ শক্তি অতি চোকা, সেইবাবে ঘ্ৰাণ শক্তি চোকা বাবেই বহু দূৰৰ পৰাই বস্তুৰ গোন্ধ পায়। এতিয়া এইখিনি আমি পঢ়িলোঁ, হয়নে? ইয়াৰ পৰা আমাক প্ৰশ্ন কেইটামান দিছে, সেইকেইটাৰ উত্তৰ আমি কৰিবলৈ চেষ্টা কৰোঁ আহা। প্ৰথম প্ৰশ্নটো আছিল যে মেকুৰী দেখিবলৈ কাৰ দৰে? আমি এইখিনি পঢ়িলোঁ, শেষত চোৱাচোন, মেকুৰী দেখিবলৈ কাৰ দৰে? মেকুৰী দেখিবলৈ বাঘৰ দৰে। গতিকে অপশ্যন কি আছিলে? 4টা আছিলে নহয়। এত আছিলে সিংহৰ দৰে, বিত আছিলে বাঘৰ দৰে, চিত আছিলে এন্দুৰৰ দৰে আৰু ডিত আছিলে নিগনিৰ দৰে। কোনটো শুদ্ধ দিব লাগিব? আমি শুদ্ধ দিব লাগিব অপশ্যন নম্বৰ বিত থকাটো, বাঘৰ দৰে। মেকুৰী দেখাত বাঘৰ নিচিনা, ঠিক আছে। এনেধৰণে তোমালোকৰ এইবাৰো পৰীক্ষাত আহিব। এটা কথা মনত ৰাখিবা যে পৰীক্ষাত এইখিনি আহিব তেনেকুৱা নহয়, পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব, ঠিক আছে। এইখিনি যদি প্ৰেক্টিছ কৰা তোমালোকে পৰীক্ষাত ধুনীয়াকৈ এই প্ৰশ্নখিনিৰ উত্তৰখিনি উলিয়াব পাৰিবা।
এতিয়া চোৱা নেক্সট প্ৰশ্নটো মতা মেকুৰী কি বুলি কোৱা হয় অপশ্যনবোৰ চোৱাচোন অপশ্যন এত আছিলে বুন্দি অপশ্যন বিত আছিলে জাই অপশ্যন চিত আছিলে চিকাৰী আৰু অপশ্যন নম্বৰ ডিত আছিলে বুন্দা আমি এইখিনিত পঢ়িলোঁ যে মতা মেকুৰী কি বুলি কয় বুন্দা বুলি কয় আৰু মাইকী মেকুৰীক বুন্দি বা জাই বোলে মতা মেকুৰীক সুধিছে নহয় কি হ'ব মতা মেকুৰীক বুন্দা বুলি কয় গতিকে অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব ঠিক আছে যদি এই কোৱেশ্চনত আমাক মাইকী মেকুৰী কি বুলি সুধিলেহেঁতেন তেতিয়াহ'লে বুন্দি বা জাই আমি শুদ্ধ উত্তৰ দিব পাৰিলোহেঁতেন এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্নটো আছিল যে মেকুৰীৰ প্ৰিয় খাদ্য কি অপশ্যন চোৱা এত আছিলে মাছ বিত আছিলে ভাত চিত আছিলে এন্দুৰ আৰু ডিত আছিলে নিগনি মেকুৰীৰ প্ৰিয় খাদ্য কি চোৱা আমি ইয়াতে পালোঁ যে মাছ আৰু গাখীৰ হৈছে মেকুৰীৰ প্ৰিয় খাদ্য দুটাই প্ৰিয় খাদ্য মাছো খাই ভাল পায় লগতে গাখীৰো খাই ভাল পায় কিন্তু ইয়াত যিহেতু অপশ্যন কেইটাৰ ভিতৰত গাখীৰ নাই চোৱাচোন অপশ্যন কেইটাত গাখীৰ নাই গতিকে কোনটো কাৰেক্ট দিম আমি মাছ কাৰেক্ট দিম অপশ্যন নম্বৰ এ টো ঠিক আছে নেক্সট চোৱাচোন 15 নম্বৰ প্ৰশ্নটো আছিল যে মেকুৰীয়ে ঠেঙৰ নখবোৰ কেতিয়া ব্যৱহাৰ কৰে অপশ্যন চোৱা এত আছিলে শুই থকা সময়ত বিত আছিলে খোৱাৰ সময়ত চিত আছিলে আন্ধাৰত খোজ কঢ়াৰ সময়ত ডিত আছিলে চিকাৰৰ সময়ত অপশ্যন এত আছিলে শুই থকা সময়ত ঠেংবোৰ ব্যৱহাৰ কৰিব নেকি নিশ্চয় নকৰে খোৱাৰ সময়তো ব্যৱহাৰ নাই ইয়াৰ মানে আন্ধাৰত খোজ কাঢ়োতে আমাক ঠেঙৰ নখবোৰৰ প্ৰয়োজন নহয় ঠেংখনৰহে প্ৰয়োজন হয় ঠেঙৰ নখবোৰৰ কোনো প্ৰয়োজন নাই গতিকে অপশ্যন ডি কাৰেক্ট হ'ব যেতিয়া চিকাৰ কৰে সেই চিকাৰৰ সময়তে ঠেঙৰ নখবোৰ ব্যৱহাৰ কৰে নেক্সট চোৱাচোন 16 নম্বৰ প্ৰশ্নটো ঘ্ৰাণ শব্দৰ অৰ্থটো সুধিছে আমাক অপশ্যন এত আছিলে খোৱা অপশ্যন বিত আছিলে দেখা অপশ্যন চিত আছিলে গোন্ধ লোৱা আৰু অপশ্যন নম্বৰ ডিত আছিলে শুনা তো ঘ্ৰাণ শব্দৰ অৰ্থ কি হয় ঘ্ৰাণ শব্দৰ অৰ্থ হৈছে গোন্ধ লোৱা আৰু মেকুৰীৰ ঘ্ৰাণ শক্তি অধিক সেইকাৰণে দূৰতে কোনোবা মাছ ভাজিলে মাংস বনালে ঠিক আছে সিহঁতে আগতীয়াকৈ গম পায় কিহৰ কাৰণে গম পায় কাৰণ সিহঁতৰ ঘ্ৰাণ শক্তি অধিক ঠিক তেনেকৈ কুকুৰৰো ঘ্ৰাণ শক্তি অধিক কুকুৰেও সেইকাৰণে ক'ৰবাত যদি মাছ মাংসৰ গোন্ধ পায় বনায় তেতিয়াহ'লে দূৰৰ পৰাই গোন্ধ পায় আৰু ওচৰলৈকে আহে আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা ইয়াৰ PDF সমূহৰ লগতে সম্পূৰ্ণ উত্তৰখিনি তোমালোকে আমাৰ এপত পাবা যদি এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা